মোৰ স্মৃতিত সি গছ ৰুব লাগিছিল। আজি তাৰ স্মৃতিত মই গছ পুলি ৰোপণ কৰিছোঁ, নাহৰ পুলি। মোৰ স্মৃতিত সি গছ ৰুব লাগিছিল। আজি তাৰ স্মৃতিত মই গছ পুলি ৰোপণ কৰিছোঁ, নাহৰ পুলি। আৰু তাৰ নাহৰৰ সপোনটো বৰ ডাঙৰ সপোন। গোটেই সমগ্ৰ অসমখনক সেউজ কৰাৰ সপোন, সেউজ আৰু ধুনীয়া কৰাৰ সপোন, সৎ কৰাৰ সপোন। এই সপোনটো এই হাজাৰ হাজাৰ তাৰ অনুৰাগী, তাৰ ল'ৰা ছোৱালীখিনি, আমাৰ তাৰ নিজৰ ল'ৰা ছোৱালী ওলাই আহিছিল, লাখ লাখ ল'ৰা ছোৱালী। এই সপোনটো সাকাৰ ৰূপ দিব লাগিব। ইয়াৰ দায়িত্ব এতিয়া আমাৰ সকলোৰে। গতিকে আমি এইটো সাকাৰ ৰূপ দিম। আমি তোমালোকৰ লগত আছোঁ। যিবিলাক ল'ৰা ছোৱালী আজি আহিছে, যিসকলে মোক নিমন্ত্ৰণ কৰি আনিছে, তেওঁলোকৰ লগত আমি সদায় সৰ্বকালৰ বাবে যেতিয়ালৈকে আমি এই পৃথিৱীৰ পৰা আঁতৰি নাযাওঁ আৰু অসমখন ধুনীয়া দেখি যাম। আমাৰ বিশ্বাস, জুবিনে তাৰ হেৰিটো আৰম্ভ কৰি দিলে। এই আৰম্ভ কৰি দিয়া যিটো প্ৰক্ৰিয়া, যিটো মন খুলি দিলে সকলোৰে, এই খোলা মন লৈ তাৰ উদাত্ত কণ্ঠেৰে সকলোকে আহ্বান যিটো জনালে, এই আহ্বানে আমাৰ লক্ষ লক্ষজনক উদ্বুদ্ধ কৰিছে। আজি ল'ৰা ছোৱালী ওলাই আহিছে। এই নাহৰ পুলিকেইটাৰ নিচিনাকৈ তেওঁলোকৰ মনবিলাক শ্ৰীবৃদ্ধি হৈ গৈ থাকিব, ওখ হৈ যাব, অসম ওখ হৈ যাব তাৰ কাৰণে। আৰু মোৰ বৰ আশাবাদী আমি, আমাৰ জেনেৰেশ্যনটো আমি তোমালোকৰ পিছে পিছে গৈ থাকিম। তোমালোকে নেতৃত্ব দি দিয়া। আৰু মই প্ৰতিজন প্ৰতিজন মানুহক আহ্বান কৰিছোঁ, এই সপোনটো সাকাৰ হোৱাত যিখিনি কণ্ট্ৰিবিউশ্যন কৰিব পাৰে তেওঁলোকৰ ফালৰ পৰা, নিজৰ ফালৰ পৰা আহক, আগবাঢ়ি আহক। 2016 চনৰ পৰা এটা মিছন আৰম্ভ হৈছিল জুবিনদাৰ কাৰণে। দাদাৰ এটা সপোন আছিল যে ঐতিহাসিক শিৱসাগৰৰ যিখিনি সমলবিলাক আছে, কীৰ্তিচিহ্নবিলাক আছে, তাৰ চৌকাষটো সেউজীয়া কৰাৰ। দাদাই সেই চৌকাষ সেউজীয়া কৰাৰ সপোন দেখি আৰম্ভ কৰিছিলে। বিভিন্ন জয়সাগৰ পুখুৰীৰ পশ্চিম পাৰটোত আৰম্ভণি হৈছিলে। বিভিন্ন ফল মূলৰ পৰা আৰম্ভ কৰি গছপুলিৰ পৰা তেখেতে নাহৰ ৰুইছিলে। আৰু তেখেতে কৈ গৈছিলে যে জয়সাগৰ পুখুৰীৰ পাৰটো গোটেই জয়সাগৰখন সেউজীয়া কৰি পেলাই নাহৰেৰে। আৰু বিভিন্ন সময়ত বিভিন্ন কাৰণত আমাৰ বহুত গছ নষ্ট হৈ গ'ল। উন্নয়নৰ নামত ইয়াতে ৱাকিং জোন বনাই পেলাই আগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে বহুত গছ আমাৰ নষ্ট কৰি পেলালে। দাদাৰ কৈছিলে যে এই বছৰ শেষৰ ফালে বা অহা বছৰে তেখেতে আহি পেলাই যিটো মিছন নাহৰ আছিলে, সেই মিছন নাহৰ তেখেতে আকৌ আৰম্ভ কৰিম বুলি চিন্তা চৰ্চা কৰিছিলে। দাদা হেৰাই গ'ল। দাদাৰ সেই আধৰুৱা সপোন আমি আকৌ সফল কৰিবৰ কাৰণে মিছন নাহৰ নামেৰে নাম লৈ আজি জয়সাগৰ পুখুৰীত আমি নাহৰ পুলি ৰোপণ কৰিছোঁ। আৰু এই নাহৰণিখনৰ নাম হ'ব জুবিনৰ নাহৰণি।